নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে যোৱাকালি শিৱসাগৰ ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰা হৈ গ'ল আপোনালোকৰ এক্সাম কেনেকুৱা হৈছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু কিমান এটেম্প কৰিলে আপোনালোকে কমেন্টত জনাব বাকি আপোনালোকে মোক হোৱাটছএপত বহুতে জনাইছে যে এই এন্ট্ৰেন্স এক্সামটোত কি কোৱেশ্যন আহিছিলে গতিকে যদিও কোৱেশ্যন পেপাৰখন আনিবলৈ দিয়া হোৱা নাই আপোনালোকৰ সেই যিসমূহ প্ৰশ্ন আপোনালোকে মোক হোৱাটছএপত দিছিলে তাৰ ভিত্তিতে মই আপোনালোকৰ ওচৰলৈ 33-40 মান মই কোৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কাৰণ ইমানকেইটা কোৱেশ্যনে আহি মোৰ হাতত পৰিছেহি আৰু এনেকুৱা নহয় যে ইয়াতে মই যিমানখিনি কোৱেশ্যন আনিছোঁ একদম এক্সেক্টলি একুৰেটলি যে তাত যিটো লেংগুৱেজত যেনেকৈ দিছিলে তেনেকৈ যে উঠাই আনিছোঁ তেনেকুৱা নহয় লেংগুৱেজটো অকণমান খেলিমেলি হয়তো হৈ থাকিব কাৰণ সেইটো আপোনালোকে যেনেকৈ দিছিলে মই তাৰ ভিত্তিতে উঠাই আনিছোঁ দেই গতিকে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে আপোনালোকে চাব পাৰিব পাৰ্লিয়ামেণ্টৰ এডজেক্টিভ যিটো ফৰ্ম সেই ফৰ্মটো সুধিছিলে ইয়াতে আপোনাৰ শুদ্ধটো হ'লহেঁতেন পাৰ্লিয়ামেণ্টাৰী এইটো হয়তো আপোনালোকে কৰিছে তাৰপিছত আপোনালোকে কৈছিলে যে মিছ স্পেল্ড ৱৰ্ড সিলেক্ট কৰিব দিছিলে কিন্তু ইয়াতে যিখিনি ৱৰ্ড আপোনালোকে মোক দিছে ইয়াতে এই গোটেইখিনিয়ে শুদ্ধতৰে হয় কিন্তু এক্সামত হয়তো ইয়াতে কিবা এটা অলপমান খেলিমেলি কৰি দিছিলে তাৰ পৰা হয়তো আপোনালোকক উলিয়াবলৈ দিছিলে দেই তাৰপিছত আপোনালোকে চাব পাৰিব ইয়াতে ডৰমেণ্টৰ অপজিট ৱৰ্ডটো কি হয় ইয়াতে সুধিছিল তাতে আপোনাৰ শুদ্ধটো আছিল এক্টিভ বা এৱেক তাৰপিছত আহিছিল ডাৰ্ক হৰ্চৰ মিনিং গতিকে ডাৰ্ক হৰ্চৰ মিনিং কি তাৰ ওপৰত আহিছিল এন আনএক্সপেক্টেড উইনাৰ অৰ এ পাৰ্চন হুজ এবিলিটিজ আৰ নট ৱাইডলি ন'ন গতিকে এজন আনএক্সপেক্টেড উইনাৰ হয় যাৰ এবিলিটিটো মানে বহুত প্ৰসাৰভাৱে বহুত ভালকৈ মানে জনা নাযায় তাৰপিছত আহিছিল লিংগুৱা ফ্ৰেংকাৰ অৰ্থ কি হয় আহিছিল এ কমন লেংগুৱেজ ইউজ ফৰ কমিউনিকেশ্যন বিটুইন পিপল স্পিকিং ডিফাৰেণ্ট নেটিভ লেংগুৱেজেছ গতিকে এইটোৱে তাৰ শুদ্ধ উত্তৰ আছিল তাৰপিছত আহিছিল হু ডাজ ষ্টাম্বলিং ব্লক মিন এন এবছলিউট অৰ হাৰ্ডুল শুদ্ধ উত্তৰ তাৰপিছত আহিছিল হাউ ডু ইউ চে থেংক ইউ ছ' মাছ ইন জাপানিজ এইটো মোক বহুতে কমেণ্ট নহয় একচুৱেলি আপোনালোকে মোক হোৱাটছএপত মেছেজ কৰি সুধিছে আৰু কালি যিটো লাইভত আহিছিলোঁ তাতো আপোনালোকে কৈ আছে যে থেংক ইউটো জাপানিজত কেনেকৈ কোৱা হয় এইটো একচুৱেলি কোনেও আশা কৰা নাছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব বুলি গতিকে কিন্তু আহি গ'ল এক্সামত ধৰিব নোৱাৰি একচুৱেলি এনেকুৱা হৈ যায় কেতিয়াবা কিন্তু হয়তো কোনোবাই কৰিব পাৰিছে গতিকে আপোনালোকে কোনে কৰিব পাৰিছে এইটো আপোনালোকে কমেণ্টত জনাব দেই ইয়াৰে শুদ্ধ উত্তৰটো হৈছে দৌমো আৰিগাটো গজাই মাছো শব্দটো একদম নুফুটিছে মুখত তাৰপিছত আহিছিল জেনেৰেল এৱাৰনেছ আৰু আছাম জিকেৰ পৰা ইয়াতে কুৱেশ্যন অহা দেখা পোৱা গৈছিল চাব পাৰিব ইয়াত আপোনালোকে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনাইটেড নেশ্যনছ গতিকে ইউনাইটেড নেশ্যনৰ হেডকোৱাৰ্টাৰটো কি হয় ইয়াতে আহিছিল এতিয়া শুদ্ধ উত্তৰটো হৈছে নিউয়ৰ্ক চিটি USA এইটো যদি আপোনালোকে মোৰ যিখিনি ভিডিঅ' আপোনালোকক বনাই আছিলোঁ য'ত মানে বিএড এণ্ট্ৰেন্স 2026 বুলি যিটো প্লেলিষ্ট আছে তাত যদি চাইছিলে আপোনালোকে এইটো নিশ্চয় আপোনালোকে কৰিব পাৰিছে তাত কাৰণ এইটো মই পঢ়াই থৈছিলোঁ তাৰপিছত আহিছে ৱৰ্ল্ড হেপিনেছ ইণ্ডেক্স যিটো ৰিপৰ্ট 2026 তাত আমাৰ ভাৰতৰ অৰ্থাৎ ইণ্ডিয়াৰ ৰেংক কিমান আহিছে এইটো 116 আপোনালোকে তাত অহা কাৰেণ্ট এফেয়াৰ্ছ অকল মোক এটাই জনাইছে কিন্তু ইম্পৰ্টেণ্ট কথাটো হৈছে কি মই যিখন কাৰেণ্ট এফেয়াৰ্ছৰ ই বুক উলিয়াইছিলোঁ আপোনালোকৰ কাৰণে বিএডৰ এণ্ট্ৰেন্সৰ কাৰণে এই প্ৰশ্নটো তাৰ পৰাই আহিছে আপুনি যদি কাৰেণ্ট এফেয়াৰ্ছৰ ই বুকখন লৈছিলে তেতিয়াহ'লে আপুনি চাব কাৰেণ্ট এফেয়াৰ্ছৰ ই বুকখন মেলি একদম তাৰ পৰাই আহিছে গতিকে আপোনালোকে সেই যিখন কাৰেণ্ট এফেয়াৰ্ছৰ বুক আপোনালোকে মোৰ পৰা লৈছিলে সেই বুকখন আপুনি যদি এতিয়া ডিব্ৰুগড় আৰু গুৱাহাটী দিবলৈ গৈ আছে আপোনালোকে একদম পঢ়ি ল'ব একদম ভালকৈ পঢ়ি ল'ব দেই তাৰপিছত চাব পাৰিব বাৰ্থ প্লেচ অফ জুবিন গাৰ্গ গতিকে জুবিন দাৰ ক'ত জন্ম হৈছিল তাৰ পৰা আহিছিলে মই আপোনালোকক পৰহি দিনাখন কৈ আছিলোঁ যে আপোনালোকে জুবিন দাৰ ওপৰত একদম মানে ভালকৈ খৰচি মাৰি চাই যাব দেখিলেনে জুবিন দাৰ ওপৰত প্ৰশ্ন আহি গ'ল তুৰা মেঘালয়া গতিকে এইটো আপোনালোকে মনত ৰাখিব আৰু মই আপোনালোকক নিউ কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি নোটছ বনাইছিলোঁ যে আৰু আহিব পৰা এক্সপেক্টেড যিখিনি নোটছ সেইখিনি আপোনালোকে যোনে মোৰ কম্বো পেকটো লৈছিলে 169 ৰুপিজ দি তেওঁলোকে মোক হোৱাটছএপত এটা মেছেজ কৰিব আপোনালোকক দি দিম বা যোনে অনলি কাৰেণ্ট এফেয়াৰ্ছৰ বুকখন লৈছে তেওঁলোকেও পাব মেছেজ কৰিব কাৰণ তাত মই জুবিন গাৰ্গৰ আৰু আমাৰ জুবিনদাৰ যি প্লেণ্টৰ স্পেচিছ তেওঁৰ নামত ৰখা হৈছে বা বাটাৰফ্লাই স্পেচিছ তেওঁৰ নামত ৰখা হৈছে সেইবিলাক চব দিয়া হৈ আছে দেই
গতিকে জুবিন দাৰ ওপৰত একো প্ৰশ্ন আপোনালোকে এৰি নাযাব তাৰপিছত আপোনালোকে চাব পাৰিব হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম এইটো যদি আপোনালোকে মোৰ জিঅ'গ্ৰাফি যিকেইটা ভিডিঅ' সেইকেইটা যদি আপুনি চাইছিলে তেতিয়াহ'লে মই ভাবিছোঁ মোৰ ভিডিঅ' যোনে চাই গৈছিলে তেওঁ চিয়'ৰ এইকেইটা কৰিব পাৰিছে বাকীসকলেও যদি বেলেগৰ পৰা চাইছে নিশ্চয় পাৰিছে এইটো শুদ্ধ উত্তৰটো হৈছে 8 দেই কিছুমানে এইটো 7 মাৰি আহিলে তাৰপিছত কৈছে ছাৰ মই 7 মাৰি দিলোঁ মই চিখনা জলাউখনৰ কথা গম পোৱা নাছিলোঁ কিন্তু চিখনা জলাউখন হৈছে আমাৰ একদম ৰিচেণ্ট নেশ্যনেল পাৰ্ক হয় গতিকে টোটেল আমাৰ অসমত বৰ্তমান 8খনকৈ নেশ্যনেল পাৰ্ক আছে তাৰপিছত প্ৰশ্ন আহিছিল আছাম শ্বেয়াৰ এন ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হাউ মেনি কাণ্ট্ৰিজ য়েছ এইটো প্ৰশ্নও মই পঢ়োৱাৰ পৰা আহিছে যদি মই মিছা কৈছোঁ বুলি ভাবিছে মই আপোনালোকক কালিও কৈছোঁ যে BEd এণ্ট্ৰেন্স 2026 প্ৰিপেৰেশ্যন বুলি যিটো প্লেলিষ্ট আছে সেই প্লেলিষ্টটো যদি আপুনি গোটেইখিনি চাই আপুনি নিজে গমেই পাব যে এইটো মই পঢ়াইছোঁ নে নাই পঢ়া গতিকে যোনে যোনে চাই গৈছে তেওঁলোকৰ একচুৱেলি কামত আহিছে ঠিক আছে তাৰপিছত আহিছে কুৱেশ্যন নম্বৰ 13 PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা ৱাজ লঞ্চ বাই হুইচ মিনিষ্ট্ৰী গতিকে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা কোনটো মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছিল মিনিষ্ট্ৰী অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি ইয়াতে শুদ্ধ উত্তৰ তাৰপিছত ইয়াতে আহিছিলে ডিউৰিং হুজ ৰেইন ৱাজ দ্য আহোম কিংডম ব্ৰট টু এন এণ্ড ইয়াতে দুটা ধৰণৰ প্ৰশ্ন আহিছে এজনে এই 14 নম্বৰটো দিছে এজনে 15 নম্বৰটো দিছে পুৰন্দৰ সিংহৰ ওপৰত গতিকে একচুৱেলি কোনটো শুদ্ধ আপোনালোকে নিজে গম পাব আৰু যিটোৱে নহওক লাগিলে আপুনি পুৰন্দৰ সিংহৰ ওপৰত এনেকৈ চাই থওক এইকেইটা আপোনাৰ কামত আহিব কিন্তু ইণ্টাৰেষ্টিং কথা হৈছে কি আপুনি যদি মোৰ আছাম হিষ্ট্ৰী মই 6টামান ভিডিঅ' আপলোড কৰা হৈ আছিল আৰু ৰিচেণ্ট মই 55টা MCQ দিছিলোঁ আপুনি যদি সেই ভিডিঅ'কেইটা চাইছিলে মই কৈছোঁ আপুনি এই প্ৰশ্নটো আপুনি এটেম্প কৰিব পাৰিছে কাৰণ এইটো মই তাতে পঢ়োৱা হৈ আছে দেই গতিকে সেইকাৰণে মই আপোনালোকক বাৰে বাৰে কৈছিলোঁ যে আপোনালোকে মোৰ ভিডিঅ'খিনি চাই যাব বুলি কাৰণ এতিয়া এক্সাম দি আহি মোক বহুতে মেছেজ কৰি আছে যে আপোনাৰ ভিডিঅ'খিনিৰ পৰা আৰু যিখিনি নোটছ আপুনি প্ৰভাইড কৰিছিলে তাৰ পৰা একচুৱেলি বহুতখিনি কমন পৰিছে দেই কাৰণ এইখিনি প্ৰশ্ন অকল মই এতিয়া 33টামান প্ৰশ্ন আহিছোঁ তাৰ ভিতৰতে ইমানখিনি কমন পৰিছে বাকী আৰু প্ৰশ্ন আছেই তাৰপিছত আপোনালোকে চাব পাৰিব হুইচ অফ দ্য ফলোয়িং ইজ নট এ মেক্সিম অফ টিচিং ইয়াতে ফ্ৰম কংক্ৰিট টু এবষ্ট্ৰেক্ট এইটো শুদ্ধ উত্তৰ নহয় ফ্ৰম কমপ্লেক্স টু চিম্পল ইয়াতে অপশ্যন বিটো শুদ্ধ উত্তৰ হয় দেই তাৰপিছত আহিছিল আপোনালোকৰ ইনক্লুচিভ এডুকেশ্যনৰ ওপৰত য়েছ আপুনি যদি মোৰ পৰা টিচিং এপ্টিটিউডৰ ইবুকখন লৈছিলে তেতিয়াহ'লে আপুনি নিশ্চয় এইটো প্ৰশ্ন কৰি আহিছে মোৰ বিশ্বাস আছে একদম মানে ইনক্লুচিভ এডুকেশ্যন মানে হৈছে এডুকেশ্যন ডেট প্ৰভাইডছ ইকুৱেল লাৰ্ণিং অপৰচুনিটিজ টু অল লাৰ্ণাৰ্ছ ইনক্লুডিং চিলড্ৰেন উইথ ডিছএবিলিটিজ গতিকে এই প্ৰশ্নটো মই টিচিং এপ্টিটিউডৰ যিখন ইবুক তাতে মই ইনক্লুড কৰিছিলোঁ গতিকে আপোনালোকে কৰিব পাৰিছে বুলি মই ধৰিছোঁ তাৰপিছত আহিছে হোৱাট ইজ এ ফ্লিপ ক্লাছৰুম এইটো ইয়াতে শুদ্ধ উত্তৰ হৈছে ষ্টুডেণ্ট লাৰ্ণ লেচনছ এট হোম এণ্ড ক্লাছৰুম টাইম ইজ ইউজ ফৰ ডিছকাশ্যন এণ্ড এক্টিভিটিজ তাৰপিছত আহিছে একৰ্ডিং টু RT Act ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ইজ প্ৰভাইডেড টু হুইচ এজ গ্ৰুপ এইটো 6 to 14 এই যিটো প্ৰশ্ন এই প্ৰশ্নটো মই পঢ়োৱাৰ পৰাই আহিছে আপোনালোকে যোনে যোনে কম্বো পেকটো লৈছিলে মই RT Act NEP 2020 সৰ্বশিক্ষা অভিযান RMS সেই নোটছখিনি আপোনালোকক ফ্ৰীকৈ দি দিছোঁ তাৰ পৰা আহিছে নতুবা মই ইউটিউবত যিকেইটা মই পঢ়াই থোৱা আছে ভিডিঅ' তাৰ পৰাই আহিছে আপুনি যদি মই মিছা কৈছোঁ বুলি ভাবে ভিডিঅ'কেইটা চাই লওক গতিকে এতিয়াও সময় আছে আপুনি ডিব্ৰুগড় বা গুৱাহাটী যদি এণ্ট্ৰেন্স দিবলৈ গৈ আছে গোটেই ভিডিঅ'খিনি চাওক A to Z চাওক আপুনি দেই একদম মিছ নকৰিব আপুনি তাৰপিছত পুনৰ এটা প্ৰশ্ন আহিছে সেই প্ৰশ্নটোও মই আপোনালোকক দিয়া হৈ আছে সেইটো এটা বহুত ইণ্টাৰেষ্টিং কথা মই যিখিনি নোটছ আপোনালোকক ফ্ৰীকৈ দিছিলোঁ কম্বো পেকটো ল'লে সেই তাৰ পৰাই আহিছে ফ্ৰী নোটছখিনিৰ পৰাই আহিছে হোৱাট আৰ দ্য ষ্টেজ অফ স্কুল এডুকেশ্যন একৰ্ডিং টু NEP 2020 ফাউণ্ডেশ্যনেলটো হৈছে 5 years প্ৰিপেৰেটৰীটো হৈছে 3 years তাৰপিছত তাৰ পিছৰ 3টো হৈছে মিডল আৰু তাৰপিছৰ 4টো হৈছে ছেকেণ্ডেৰী গতিকে এইটো প্ৰশ্নও আহিছে তাৰ পিছৰ প্ৰশ্নৰ যিটো পৰশ এইটো মই আপোনালোকক দিছিলোঁ মই হোৱাটছএপ যিটো চেনেলৰ গ্ৰুপ তাতো মই দিছোঁ মই আপোনালোকক নোটছতো দিছোঁ গতিকে এইটো আপোনালোকে কৰিব পাৰিছে যদি মোৰ আপোনালোকে ভিডিঅ'খিনি চাইছে বা হোৱাটছএপ যদি চেনেলটো ফ'ল' কৰিছে নতুবা যদি আপুনি মোৰ কম্বো পেকটো লৈছে তেতিয়াহ'লে আপুনি এই প্ৰশ্নটো আপুনি এটেম্প কৰিব পাৰিছে ঠিক আছে গতিকে পৰশৰ ওপৰত দুজনে বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন ইয়াতে মোক দিছে মই গতিকে দুইটাই ইয়ালৈ লৈ আহিছোঁ গতিকে পৰশ ইজ ইণ্ডিয়া নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ এষ্টাব্লিছ বাই NCERT টু ইম্প্ৰুভ ষ্টুডেণ্ট এছেছমেণ্ট আৰু এই যিটো পৰশ এই পৰশৰ প্ৰত্যেকটো আখৰৰ অৰ্থ আছে P-টোৱে পাৰফৰ্মেঞ্চ এছেছমেণ্ট বুজায় A-টোৱে এছেছমেণ্ট বুজায় R-টোৱে ৰিভিউ বুজায়
এটোৱে এনালাইচিছ বুজায়, কেটোৱে নলেজ বুজায় আৰু এইচটোৱে হলিষ্টিক ডেভেলপমেণ্ট বুজায়। আপুনি এই যিকেইটা ৱৰ্ড আছে এইকেইটা আপুনি একদম ভালকৈ আপুনি মনত ৰাখি যাব। নেক্সট আপোনাৰ ডিব্ৰুগড় আৰু আপোনাৰ যি গুৱাহাটী ইউনিভাৰ্চিটি এণ্ট্ৰেন্স হ'বলৈ গৈ আছে বা বড়োলেণ্ড আছাম ইউনিভাৰ্চিটি এণ্ট্ৰেন্স হ'বলৈ গৈ আছে, আপোনাৰ তাতো হেল্প হ'ব। গতিকে আপুনি ভালকৈ চাই যাব আৰু মোৰ পৰা যোনে ভিডিঅ' চাইছিলে বা কম্বো পেকটো লৈছিলে তেওঁলোকে এই পৰখটো আপোনালোকে কৰিব পাৰিছে বুলি মই একদম 100% মোৰ বিশ্বাস আছে। ঠিক আছে, আৰু যদি আপোনালোকে এনেই কৈছে বুলি ভাবে আপুনি নোটছখিনি মেলি এবাৰ চাওক, কাৰণ তাতে দিয়া হৈ আছে। তাৰপিছত আহিছে ইফ টু ষ্টুডেণ্টছ আৰ ফাইটিং ইন দ্য ক্লাছৰুম দেন হোৱাট শুড দ্য টিচাৰ ডু। যদি এটা ক্লাছৰুমত দুজন ষ্টুডেণ্টে কাজিয়া কৰে তেতিয়াহ'লে শিক্ষকজনে কি কৰিব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে কাম দ্য ষ্টুডেণ্টছ, ৰিজল্ভ দ্য কনফ্লিক্ট পিচফুলি, কাউন্সিল দেম এণ্ড মেইনটেইন ক্লাছৰুম ডিচিপ্লিন। গতিকে তাত একচুৱেলি অপশ্যনকেইটাত কি আহিছিলে নাজানো, কিন্তু আপোনাৰ আনচাৰকেইটাৰ এইটো অৰিয়েণ্টেডে হ'ব দেই। তাৰপিছত এটা প্ৰশ্ন আহিছিলে এ ষ্টুডেণ্ট ভিজিট দ্য টিচাৰ্ছ হোম উইথ এ পাৰ্চনেল প্ৰব্লেম এজ এ টিচাৰ হোৱাট শুড ইউ ডু, এইটো আহিছিলে। গতিকে লিচেন পেচেণ্টলি, গাইড দ্য ষ্টুডেণ্ট এথিকেলি, মেইনটেইন প্ৰফেশ্যনেল বাউণ্ডেৰিজ এণ্ড প্ৰভাইড এপ্ৰপ্ৰিয়েট ছাপৰ্ট। ইয়াতে এইটো শুদ্ধ উত্তৰ। মানে এজন ছাত্ৰই যদি নিজৰ এটা ব্যক্তিগত সমস্যা লৈ এজন শিক্ষকৰ ঘৰলৈ আহে, গতিকে শিক্ষকজনে তেতিয়া কি কৰা উচিত? একচুৱেলি প্ৰশ্নটো সেইটোৱে সুধিছিলে। গতিকে যিটো ষ্টুডেণ্টজনৰ যিটো সমস্যা সেই সমস্যাটো ভালকৈ শুনিব লাগে, তাৰপিছত এথিকেলি মানে নৈতিকভাৱে সেই ছাত্ৰজনক গাইড কৰিব লাগে, কিন্তু প্ৰফেশ্যনেল যিটো বাউণ্ডেৰী সেই বাউণ্ডেৰীটোৰ পৰা ওলাই যাব নালাগে, আৰু যিমান পাৰে সেই ছাত্ৰজনক তাৰপিছত হেল্প কৰিব লাগে। তাৰপিছত আপোনালোকে চাব পাৰিব ইয়াতে আহিছিলে দ্য মষ্ট ইম্পৰ্টেণ্ট কোৱালিটি অফ এ টিচাৰ। এইটো মই আপোনালোকক দিয়া হৈ আছিলে টিচিং এপ্টিটিউডৰ যিখন ই বুক, তাতে আপোনালোকৰ আছে। ডাইৰেক্টলি বা ইনডাইৰেক্টলি দিয়া হৈ আছে, যদি আপুনি পঢ়ি গৈছে তাৰ যিটো নলেজ সেইটো এপ্লাই কৰি আপুনি এইটো কৰিব পাৰিছে। গতিকে হোৱাট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট কোৱালিটি অফ এ টিচাৰ? গতিকে এজন শিক্ষকৰ মষ্ট ইম্পৰ্টেণ্ট কোৱালিটিটো কি হয়? এম্পেথি, পেচেঞ্চ, ইণ্টিগ্ৰিটি এণ্ড ইফেক্টিভ কমিউনিকেশ্যন। গতিকে যিমানখিনি ভাল গুণ আছে, আমাৰ পৃথিৱীত যিমানখিনি ভাল গুণ আছে সেই গোটেই ভাল গুণখিনি আপুনি এজন শিক্ষকৰ গাত আপুনি লগাই দিব পাৰে দেই। তাৰপিছত আহিছিলে প্ৰশ্ন এ ইজ ব্ৰাদাৰ অফ চি, চি ইজ ব্ৰাদাৰ অফ ডি, হাউ ইজ চি ৰিলেটেড টু বি। এইটো কুৱেশ্যন আহিছিলে বুলি আপোনালোকে মোক এনেকৈ দিছিলে, কিন্তু এই যিটো প্ৰশ্ন এই যিটো প্ৰশ্নটো বা কিন্তু আনচাৰটো ডিটাৰমাইন কৰিব নোৱাৰি। হয়তো আপোনালোকে কুৱেশ্যনটো ভুলকৈ দিলেনে মই নাজানো, বা এক্সামটোত এনেকৈ আহিছিলে যদিও মই একচুৱেলি নাজানো। আপোনালোকে যদি একচুৱেলি যোনে এক্সাম দিবলৈ গৈছে আপোনালোকে এইটো নিজে জানিব দেই। এইটো শুদ্ধ এনেকৈ আহিছিলে নে নাই অহা আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। তাৰপিছত ছিটিং এৰেঞ্জমেণ্টৰ আপোনালোকৰ কুৱেশ্যন আহিছিলে এক্সামত। তাৰপিছত আপোনালোকৰ ডাইৰেকশ্যন চেঞ্চৰ টেষ্ট তাৰ পৰা কুৱেশ্যন আহিছিলে, মানে আপোনালোকে মোক কুৱেশ্যনকেইটা দিয়া নাই, আপোনালোকে মোক কৈছে যে ইয়াৰ পৰা কুৱেশ্যন আহিছে। তাৰপিছত চিলগিজমৰ পৰা কুৱেশ্যন আহিছে। আপোনালোকক মই পৰহি দিনাখন লাইভত আহি চিঞৰি কৈছিলোঁ যে আপোনালোকে চিলগিজম চাই যাব, গতিকে দেখিলেনে চিলগিজমৰ পৰা কুৱেশ্যন আহিলে। আপোনালোকক মই কৈছিলোঁ যে চিম্পুল ইণ্টাৰেষ্টটো আপোনালোকে প্ৰশ্ন চাই যাব, আপুনি একদম নোচোৱাকৈ নাযাব বুলি মই পৰহি দিনাখন লাইভত আহি কৈ আছিলোঁ। পৰহি নহয় তাৰ আগদিনাখন লাইভত আহি মই কৈ আছিলোঁ। গতিকে যোনে আপুনি ভাবিছে যে মই এনেই কৈ আছোঁ বুলি, আপুনি পৰহি নহয় তাৰ আগদিনাখন লাইভৰ ভিডিঅ'টো গৈ চাওক, তাত মই কৈ আছিলোঁ যে চিলগিজম চাই যাওক, চিম্পুল ইণ্টাৰেষ্ট চাই যাওক। দেখিলেনে আহি গ'ল, প্ৰশ্ন আহি গ'ল। এ ছাম অফ এমাউণ্ট 8,000 ইন 2 years এণ্ড 9,000 ইন 3 years এট চিম্পুল ইণ্টাৰেষ্ট, ফাইণ্ড দ্য ৰেট অফ ইণ্টাৰেষ্ট। এইটো যদি আপোনাক কৰি দিব লাগে মোক আপুনি জনাব, মই নেক্সট ভিডিঅ'টোত কৰি দিম। আজি মই একদম এইটো মানে কৰি টাইম ৱেষ্ট আপোনালোকৰো নকৰোঁ, কাৰণ আপোনালোকে মানে আনচাৰখিনি যিহেতু জানিব বিচাৰি আছে। গতিকে ইয়াৰ যিটো শুদ্ধ উত্তৰ এইটো হৈছে এইটো শুদ্ধ উত্তৰ। যদি আপোনালোকে এইটো কেনেকৈ কৰিব লাগে সেইটো যদি আপুনি জানিব বিচাৰে আপুনি মোক ক'ব। আৰু মই যিখিনি ফ্ৰীকৈ মেথছৰ নোটছ আপোনালোকক দিছিলোঁ তাতে এনেকুৱা ধৰণৰ অংক কৰা হৈ আছে। যোনে কম্বো পেকটো লৈছিলে মই মেথছৰ যিখিনি ফ্ৰী নোটছ সেইখিনি মই আপোনালোকক প্ৰভাইড কৰিছিলোঁ, আৰু তাতে এনেকুৱা ধৰণৰ চিম্পুল ইণ্টাৰেষ্টৰ কুৱেশ্যন কৰা হৈ আছে। গতিকে যোনে মোৰ পৰা সেই কম্বো পেকটো লৈছিলে বা মোৰ পৰা ভিডিঅ'খিনি চাই গৈছিলে, মই দিয়া নোটছখিনি পঢ়িছিলে, নিশ্চয়কৈ ভালেমানখিনি কুৱেশ্যন কৰিব পাৰিছে। অকল ইমানখিনি ভিতৰতে ইমানখিনি কৰিব পাৰিছে। বাকীটো আপোনালোকে কুৱেশ্যন মোক এতিয়া বাকীখিনি আপোনালোকৰ মনত পৰা নাই, সেইখিনিৰ পৰা যদি আপুনি চাবলৈ যায় মেক্সিমাম কুৱেশ্যন কমন পৰিছে দেই। তাৰপিছত যদি আপোনালোকে চাব পাৰে 8 men can complete a work in 15 days, how many days will 12 men take? এই যিটো
টাইম এণ্ড ৱৰ্কৰ প্ৰশ্ন আহিব বুলি মই পৰহি নহয় তাৰ আগদিনা লাইভত মই আপোনালোকক কৈ আছিলোঁ, আপোনালোকে লাইভটোত গৈ চাব পাৰে। গতিকে আপোনালোকক মই কৈছিলোঁ যে এইকেইদিন যিহেতু এক্সামলৈ বেছি সময় নাই, আপোনালোকে চিলেক্টিভলি এইকেইটা টপিক চাই যাওক। যোনে যোনে শুনিছিলে তেওঁলোকৰ একচুৱেলি কামত আহিছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 10 days। তাৰপিছত প্ৰফিট এণ্ড লছৰ পৰা কুৱেশ্যন আহিছে, স্পীড, টাইম এণ্ড ডিষ্টেঞ্চ তাৰ পৰা কুৱেশ্যন আহিছে। মই আপোনালোকক কৈছিলোঁ যে প্ৰফিট এণ্ড লছৰ চাই যাব। আৰু আপোনালোকক মই যোনে যোনে মোৰ পৰা কম্ব' পেকটো লৈছিলে, মই এই টাইম এণ্ড ৱৰ্কৰ এই যিবোৰ প্ৰশ্ন আছে এইবোৰ মই মেথছৰ কুৱেশ্যন কৰি পিনে থোৱা আছিলে, সেইখিনি মই আপোনালোকক ফ্ৰীকৈ মই আপোনালোকক দিয়ে দিছোঁ। গতিকে আপোনালোকে সেইখিনি কৰি গৈছে, যিহেতু আপোনালোকে পাৰিছে। গতিকে আপোনালোকে ডিব্ৰুগড়ৰ প্ৰশ্নখন প্ৰায় একেই আহে, আপোনালোকে ডিব্ৰুগড়ৰ কাৰণেও এইখিনি ভালকৈ চাই যাব দেই। প্ৰফিট এণ্ড লছ ডিব্ৰুগড়তো আহিব, মই কৈছোঁ আহিব, আপোনালোকে চাই যাব। টাইম এণ্ড ডিষ্টেঞ্চ তাতো আহিব, আপোনালোকে চাই যাব। কাৰণ ডিব্ৰুগড়ে মানে শিৱসাগৰে একদম ডিব্ৰুগড়ক মানে কি কৰে বুলি ক'ব পাৰে, আপোনালোকে কপি বুলি ক'লে শব্দটো একচুৱেলি বেয়া হ'ব, মানে তেনেকুৱা টাইপতে কুৱেশ্যন পেপাৰখন কাটে দেই। গতিকে ইমানখিনিয়ে আছিলে। আৰু আপোনালোকৰ এক্সামটো কেনেকুৱা ধৰণৰ হ'ল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আপুনি কিমান এটেম্প কৰিলে আপুনি জনাব, আৰু ইমানখিনিৰ ভিতৰত আপোনাৰ কিমানখিনি শুদ্ধ হৈছে আপুনি জনাব। বাকী আপোনালোকৰ যদি এতিয়াও আৰু মনত পৰিছে যে এনেকুৱা আৰু কুৱেশ্যন আহিছিলে, সেইখিনি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু এইখিনি যিহেতু একদম সম্পূৰ্ণ মেমৰি বেছ হয়, আপোনালোকে যিখিনি জনাইছিলে বা যিখিনি মোক ইনফৰ্মেশ্যন দিছিলে যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, তাৰ ভিত্তিতহে মই এইখিনি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। হয়তো তাত একচুৱেলি কুৱেশ্যনটো যেনেকুৱাকৈ আহিছিলে একদম একজেক্টলি তেনেকুৱাকৈ হয়তো উঠাই দিব পৰা নাই, কিন্তু মেইন যিটো আপোনাৰ প্ৰশ্ন বা মেইন যিটো এৰিয়া তাৰ পৰা একচুৱেলি আঁতৰি যোৱা হোৱা নাই। গতিকে আপোনালোকে এইখিনি ভালকৈ চাই ল'ব। আৰু মই যিখিনি BED এণ্ট্ৰেন্স 2026ৰ কাৰণে যিটো প্লে'লিষ্ট মই ইউটিউবত আপলোড কৰা হৈ আছে, তাৰ প্ৰত্যেকটো ভিডিঅ' আপুনি চাই যাব। BEDৰ এণ্ট্ৰেন্স আপোনাৰ ডিব্ৰুগড়, গুৱাহাটী, আছাম ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি চবৰে কাৰণে আপোনাৰ হেল্প হ'ব। এতিয়া বহুতে মোলৈ মেছেজ কৰি আছে, কণ্টিনিউৱাছলি মেছেজ কৰি আছে। এতিয়া আপোনালোকলৈ ভিডিঅ' বনাই থাকোঁতে এজনে মোলৈ মেছেজ কৰিছে, মই একচুৱেলি মোবাইলত মই এয়াৰপ্লেন মোডটো অফ কৰিবলৈ থাকি গ'ল। গতিকে বহুতে জনাই আছে, ধন্যবাদ জনাই আছে। গতিকে মই আপোনালোকলৈও মই শুভেচ্ছা জনাইছোঁ আপোনালোকৰ এক্সাম ভাল হোৱাৰ কাৰণে। আৰু যিসকলৰ এক্সাম অলপমান বেয়া হৈছে বুলি ভাবিছে যে শিৱসাগৰ ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্সত, আপোনালোকে বহুত বেছি ভাগি নপৰিব। ইয়াৰ আহি থকা যিকেইটা এক্সাম আছে সেইকেইটা আপোনালোকে ভালকৈ দিয়ক, একদম ঠাণ্ডা মগজেৰে গৈ দিয়ক, ইমান চিন্তা কৰিব নালাগে। কিবা প্ৰব্লেম হ'লে আপোনালোকে মোক জনাব, মই আপোনালোকৰ লগত আছোঁৱে। বাকী ভালকৈ পঢ়ি থাকক, এক্সাম ভালকৈ দিব। ঠিক আছে, আজিলৈ আহিছোঁ, ধন্যবাদ।